Hello, Samsters. A very good morning. I hope you all are fit and fine. আশা কৰোঁ তোমালোক আটায়ে ভালে আছা। Samsters, আমি পঢ়ি আছিলোঁ ব্যাকৰণৰ দ্বিতীয় অধ্যায়। ব'লা আমি আৰু আজি অকণমান দ্বিতীয় অধ্যায়ৰ পৰাই আমি আকৌ অকণমান পঢ়ি লওঁ। ঠিক আছে, তোমালোকে ভিডিঅ'টো মন দি শুনিবা আৰু বুজিবলৈ যত্ন কৰিবা। এতিয়া তোমালোকে চোৱা, আমি যোৱা ক্লাছত পঢ়িছোঁ এয়া যে এইটো কৰ পৰা হলৈকে এই 33টা বৰ্ণ আমি স্বৰবৰ্ণৰ সহায় নোলোৱাকৈ উচ্চাৰণ কৰিব নোৱাৰোঁ। ইহঁতক কি বোলে? ব্যঞ্জন বৰ্ণ, হয়নে? আৰু এই একেখন বৰ্ণমালাৰে এই কৰ পৰা মলৈকে এই 25টা বৰ্ণক আমি বৰ্গীয় বৰ্ণ বোলো। বৰ্গীয় বৰ্ণ মানে কি? চোৱা, এতিয়া আমি কৰ পৰা মলৈকে এই 25টা ব্যঞ্জন বৰ্ণ উচ্চাৰণ কৰোঁতে আমাৰ কণ্ঠ, দাঁত, ওঠ, তালু আদিক জিভাৰ কোনোবা নহয় কোনোবা এটা অংশ স্পৰ্শ কৰিবই লাগে। সেইকাৰণে এই 25টা বৰ্ণক স্পৰ্শ বৰ্ণ বোলে আৰু স্পৰ্শ বৰ্ণবোৰকে কি বোলে? বৰ্গীয় বৰ্ণ বোলে। এতিয়া তোমালোকে মন কৰিবাচোন, তোমালোকে যেতিয়া কটো উচ্চাৰণ কৰিবা তেতিয়া আমাৰ জিভাখনে আমাৰ তালুখনক চুইছে, হয়নে? ঠিক তেনেকৈ কৰ পৰা মলৈকে প্ৰত্যেকটা বৰ্ণ উচ্চাৰণ কৰোঁতে আমাৰ কণ্ঠ, দাঁত, ওঠ, তালু আদিক জিভাৰ কোনোবা নহয় কোনোবা এটা অংশই স্পৰ্শ কৰিবই লাগিব। স্পৰ্শ মানে কি? টাচ কৰিব লাগিব, হয়নে? আৰু সেইকাৰণে এই 25টা বৰ্ণক স্পৰ্শ বৰ্ণ বোলে আৰু স্পৰ্শ বৰ্ণবোৰকে কি বোলে? বৰ্গীয় বৰ্ণ বোলে। এতিয়া এই যে বৰ্গীয় বৰ্ণ, এই বৰ্গীয় বৰ্ণৰ থূপ একোটাক আৰু বৰ্গ নাম দিয়া হৈছে। প্ৰতিটো বৰ্গৰে প্ৰথম আখৰৰ নামেৰে বৰ্গটোৰ নামকৰণো কৰা হৈছে। এতিয়া চোৱা, এই ক, খ, গ, ঘ, ঙ এইটো এটা বৰ্ণৰ থূপ, হয়নে? এইটো এটা বৰ্গ। প্ৰথম চ, দ্বিতীয় চ, বৰ্গীয় জ, ঝ, ঞ এইটো এটা বৰ্ণৰ থূপ, এইটো এটা বৰ্গ। মূৰ্ধন্য ট, মূৰ্ধন্য ঠ, মূৰ্ধন্য ড, মূৰ্ধন্য ঠ, মূৰ্ধন্য ণ এইটো এটা বৰ্ণৰ থূপ, এইটো এটা বৰ্গ। ঠিক তেনেকৈ দন্ত থ, দন্ত দ, দন্ত ধ, দন্ত ন এইটো এটা বৰ্ণৰ থূপ আৰু প, ফ, ব, ভ, ম এইটো এটা বৰ্ণৰ থূপ। এতিয়া আমাৰ এই কেইটা থূপ পালোঁ? এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, হয়নে? এইকেইটা হ'ল 5টাকৈ বৰ্ণৰ থূপ আৰু একোটা থূপক কি? বৰ্গ নাম দিয়া হৈছে, হয়নে? এতিয়া মন কৰা তোমালোকে, এয়া যে দেখিছা ক, খ, গ, ঘ, ঙ, হয়নে? এইটোক আমি কি বৰ্গৰ নাম দিয়া হৈছে? এই প্ৰত্যেকটা বৰ্ণৰ থূপক প্ৰতিটো বৰ্গৰ প্ৰথম আখৰৰ নামেৰে বৰ্গটোৰ নামাকৰণ কৰা হৈছে। এতিয়া ক, খ, গ, ঘ, ঙ ক বৰ্গ, প্ৰথম চ, দ্বিতীয় চ, বৰ্গীয় জ, ঝ, ঞ এইটো ছ বৰ্গ। মূৰ্ধন্য ট, মূৰ্ধন্য ঠ, মূৰ্ধন্য ড, মূৰ্ধন্য ধ, মূৰ্ধন্য ণ ট বৰ্গ। দন্ত থ, দন্ত ট, দন্ত থ, দন্ত ড, দন্ত ধ, দন্ত ণ ট বৰ্গ। প, ফ, ব, ভ, ম প বৰ্গ। এই কি হৈছে? এই বৰ্ণৰ থূপক একোটা বৰ্গৰ নাম দিয়া হৈছে আৰু বৰ্গৰ প্ৰথম আখৰেৰে নামেৰে বৰ্গটোৰ নামাকৰণ কৰা হৈছে। ক বৰ্গ, ছ বৰ্গ, ট বৰ্গ, ট বৰ্গ, প বৰ্গ হ'ল। এতিয়া তোমালোকে বুজি পালা এইখিনি নিশ্চয়? ঠিক আছে? ইফালে মন কৰা, এই যে অন্তস্থ জ, ৰ, ল, ব এই 4টা বৰ্ণক কি বুলি কোৱা হয়? অন্তস্থ বৰ্ণ বুলি কোৱা হয়। তাৰ পাছত তালব্য শ, মূৰ্ধন্য ষ, দন্ত্য শ, হ এইকেইটা বৰ্ণক উষ্ম বৰ্ণ বুলি কোৱা হয়। অন্তস্থ জ, ৰ, ল, ব এইকেইটা অন্তস্থ বৰ্ণ আৰু তালব্য শ, মূৰ্ধন্য ষ, দন্ত শ, হ এইকেইটা উষ্ম বৰ্ণ বুলি কোৱা হয়। তাৰ পাছত আছে অন্তস্থ ঞ, দৰে ৰ, থৰে ৰ এই বৰ্ণকেইটা কেতিয়াও আমাৰ শব্দৰ আদিত ব্যৱহাৰ নহয়। আদিত মানে আৰম্ভণিত। কেতিয়াও আমি এইকেইটা বৰ্ণৰে আমি কোনো শব্দ আৰম্ভ কৰিব নোৱাৰোঁ। আৰু তাৰ পাছত আমি যে ক্ষয় বৰ্ণটো পাইছোঁ, ক্ষয় বৰ্ণটো হৈছে কৰ লগত ক আৰু মূৰ্ধন্য ষ লগ লাগি ক্ষয় হৈছে আৰু ই এটা সংযুক্ত বৰ্ণ। ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ মিলনকে সংযুক্ত বৰ্ণ বোলে আৰু কৰ লগত মূৰ্ধন্য ষ লগ লাগিহে ক্ষয় হৈছে আৰু এইটো এটা সংযুক্ত বৰ্ণ। আৰু সংযুক্ত বৰ্ণৰ শেষত স্বৰবৰ্ণ যুক্ত নহয়।
সংযুক্ত বৰ্ণৰ শেষত কেতিয়াও স্বৰবৰ্ণ যুক্ত নহয় ঠিক আছে তোমালোকে ভিডিঅটো মন দি শুনিবা আৰু বুজিবলৈ যত্ন কৰিবা তোমালোকৰ পাঠত দিয়া আছে এবাৰ পঢ়ি ল'বা ঠিক আছে থ্যাংক ইউ